পুনৰ বটদ্ৰৱা কাণ্ডৰ প্ৰসংগলৈ আহিছো মৌলবাদী সংগঠনৰ কানেকশ্যনৰ কথা উল্লেখ কৰিছে ডিজিপি গৰাকী আৰু এই সন্দৰ্ভত কিছু সময় পিছতে আমি অধিক কথা পাতিম আমাৰ সাংবাদিক ভাস্কৰ হাজৰিকাৰ সৈতে সংযুক্ত হ'ম বাংলাদেশী মৌলবাদী সংগঠনে হয়তো তলে তলে কিছু কাম-কাজ কিছু নেটৱৰ্ক গঢ়ি তুলিছে বটদ্ৰৱাত আৰু সেই তাৰ পিছতে তেনেকুৱা ধৰণৰ এলিমেন্টৰ সৈতে ডিজিপিয়ে কোৱা অনুসৰি এই ঘটনাৰ হয়তো এটা সংযোগ থাকিব পাৰে এটা কানেকশ্যন এটা থাকিব পাৰে আৰু অতি ভয়ংকৰ ঘটনা অতি ভয়ংকৰ এটা কথা যে যি ধৰণে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কৈছে কিয় এই ঘটনা সংঘটিত হৈছিল আৰু কেনেকৈ তাত বিভিন্নজনক দেখিছিল এই মুহূৰ্তত এই জেহাদী কাৰ্যকলাপ সন্দৰ্ভত অধিক কিছু জানিম সংযুক্ত হৈছে ভাস্কৰৰ সৈতে ভাস্কৰ ডিজিপি গৰাকীয়ে কৈছে যে তাত হয়তো জেহাদী সংগঠন থাকিব পাৰে জড়িত হৈ আনসাৰুল ইছলামৰ নাম লৈছে ডিজিপিয়ে আৰু কৈছে যে ড্ৰাগছ মাফিয়াৰ পৰা ডকাইতৰ পৰা সকলোখিনিক দেখা গৈছিল সেইদিনাখন সেই ভিৰত আৰু তাৰ লগতে তলে তলে বটদ্ৰৱা অঞ্চলত অৰ্থাৎ জেহাদী সংগঠনবিলাকে কাম-কাজ কৰি গৈছে ভাস্কৰ চাওক যোৱাকালি ডিজিপি মহোদয়ে যি বটদ্ৰৱা থানা পৰিদৰ্শন কৰাৰ পাছত তেওঁ এটা কথা কৈছিল সংবাদ মাধ্যমত যে আল কায়দাৰ প্ৰসংগটো তেওঁ কৈছে যে আল কায়দাৰ যিহেতু যি আনসাৰুল ইছলামৰ গ্ৰুপ যিটো সেই গ্ৰুপটোৰ সদস্যৰ গতিবিধি তেওঁলোকে নিৰীক্ষণ কৰি থকা হৈছে যিহেতু সেইসকল লোকৰ সদস্য হৈছে মানুহক উত্তেজিত কৰি স্লিপাৰ চেল তৈয়াৰ কৰা আৰু যি ধৰণে বটদ্ৰৱাত যি ধৰণৰ আক্ৰমণ চলিলে গতিকে সেই ধৰণৰ আক্ৰমণৰ আঁৰত যে এই আনসাৰুল ইছলাম গ্ৰুপ যিটো আল কায়দা বুলি কোৱা হয় সেই আল কায়দাৰ গ্ৰুপৰ সদস্যৰ হাত আছে সেয়া পাই বা সেয়া আচলতে নিশ্চিত নহ'লেও কিছু তথ্য লাভ কৰিছে কাৰণ তাত আমি দেখিবলৈ পাইছিলোঁ যিহেতু আৰক্ষী সঞ্চালক প্ৰধানে কৈছে যে তাত ড্ৰাগছ মাফিয়াৰ পৰা আৰম্ভ কৰি বহু দুৰ্ধৰ্ষ অপৰাধী সেই যি আক্ৰমণৰ সময়ত তাত তেওঁলোকে প্ৰত্যক্ষ কৰিছিলে আৰু দেখিবলৈ পাইছিল হাতে হাতে পেট্ৰল বোম যিটো আচলতে কিছুমানে পেট্ৰল লৈছিলে কিছুমানে আচলতে হাতত বটলত আচলতে পেট্ৰল ভৰাই লৈছিলে গতিকে সেই যি দৃশ্যাংশ সেই দৃশ্যাংশ প্ৰত্যক্ষ কৰাৰ পাছত ডিজিপি মহোদয়ে কৈছে যে এয়া আচলতে জেহাদী নহয় ইয়াত এক প্ৰকাৰ জেহাদী নহয় কিন্তু এয়া আল কায়দাৰ গ্ৰুপৰ যে সদস্য ইয়াত আছে সেয়া তেওঁলোকে যিহেতু গতিবিধি নিৰীক্ষণ কৰি থকা হৈছে যি ধৰণে আক্ৰমণ কৰা হ'ল তাত যে এয়া আল কায়দাৰ হাত আছে সেয়া পাই নিশ্চিত গতিকে সেই দিশসমূহ চালি যাই চাই আছে সেই দিশসমূহ চালি যাই চাই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই দিছে আৰু দেখিবলৈ পাইছিলে কাৰণ এগৰাকী মহিলাই প্ৰথমে এখন বাইক জ্বলাই দিয়া হৈছিলে আৰু সেই মহিলাগৰাকীৰ হাতত এটা বটলত পেট্ৰল ভৰাই দিয়া হৈছিলে সেই পেট্ৰল ক'ৰ পৰা আহিছিল কোনে পাই যেহেতু কেইবাটাও ভিডিঅ' আমি ভাইৰেল হৈছিলে সেই ভিডিঅ'খন আমি দেখি লৈছিলোঁ একাংশৰ হাতে হাতে বটল আছিল আৰু সেই বটলত আছিল পেট্ৰল গতিকে তেওঁলোকে পূৰ্ব পৰিকল্পিত তেওঁলোকক হয়তো কোনোবাই উচতাব পাৰে কাৰণ এই স্লিপাৰ চেল সজোৱা হয় এই আল কায়দাৰ সদস্যসকলৰ জৰিয়তে মানুহক ভীতিগ্ৰস্ত কৰা হয় বিশেষকৈ সেইসমূহ অঞ্চলৰ সেই সংখ্যালঘু সেই লোকসকলক তেওঁলোকক ভীতিগ্ৰস্ত কৰি মাইণ্ডটো ডাইভাৰ্ট কৰা হয় তাৰপৰা তেওঁলোকক স্লিপাৰ চেল সজোৱা হয় আৰু এনেদৰে তেওঁলোকক নিয়োগ কৰা হয় এনেকুৱা ধৰণৰ কামত তেওঁলোকক নিয়োগ কৰা হয় গতিকে সেইদিনাখনো হয়তো সেয়া তেওঁলোকক নিয়োগ কৰা আছিল কাৰণ তেওঁলোকৰ মনসমূহ ডাইভাৰ্ট কৰি এক সুপৰিকল্পিতভাৱে সেই আক্ৰমণ চলোৱা হৈছিলে প্ৰথমে মহিলাক আগবঢ়াই দিয়া হৈছিলে তাৰপাছত সৰু সৰু শিশুৰ পৰা বিদ্যালয় সকলো ওলাই আহিছিল ওলাই আহি তেওঁলোকে একেলগে আক্ৰমণ কৰিছিল আৰক্ষীক প্ৰথমে মহিলাই আক্ৰমণ কৰিছিলে গতিকে সেই সকলো দিশসমূহ চালি যাই চাই তদন্ত প্ৰক্ৰিয়াত আৰক্ষী নিশ্চিত হৈছে যে এয়া আল কায়দাৰ গতিবিধি নিৰীক্ষণ কৰিছে গতিকে আল কায়দাৰ ইয়াত ক'ৰবাত নহয় ক'ৰবাত হাত থাকিবই লাগিব আৰু আল কায়দা ইণ্ডিয়ান সাবকণ্টিনেণ্টৰ কথা আৰু সিহঁতৰ এই কাম-কাজৰ কথাবোৰৰ কথা ডিজিপি গৰাকীয়ে ইয়াৰ পূৰ্বেও সংবাদমেলত উল্লেখ কৰিছিল সাংবাদিকৰ আগত কৈছিল যি সঁচাকৈ চিন্তাৰ বিষয় আৰু আনহাতে ডিজিপি গৰাকীয়ে যি ধৰণে কৈছে অৰ্থাৎ আমি অনুমান কৰিব পাৰোঁ যে আৰক্ষীক এতিয়া অধিক একশ্যনত দেখা যাব কিন্তু কেৱল বটদ্ৰৱাই নে তলে তলে বা আৰু ক'ত এই ধৰণৰ কাম-কাজবোৰ হৈ আছে সেয়াও এটা কিন্তু গুৰুত্বপূৰ্ণ বিষয় ভাস্কৰ কিছুদিন পূৰ্বেও সংবাদ মেল পাতি আৰক্ষী সঞ্চালক প্ৰধানে কৈছিল যে এনেকুৱা ধৰণৰ যি আল কায়দাৰ গতিবিধি তেওঁলোকে আচলতে তেওঁলোকৰ যি চোৰাংচোৱা হাতত তথ্য লাভ কৰিছিলে আৰু তাৰ পাছত তেওঁলোকে হয়তো গোপনীয়ভাৱে যিহেতু গোপনীয়ভাৱে তেওঁলোকৰ যি তদন্ত প্ৰক্ৰিয়া সেয়া হয়তো চলাইছিলে বা তেওঁলোকৰ যি এজেণ্ট সেয়া নিয়োগ কৰিছিলে কিন্তু বটদ্ৰৱা কাণ্ডৰ যি ধৰণৰ ঘটনা পোহৰলৈ আহিল বা বটদ্ৰৱা কাণ্ডৰ যিসমূহ মোবাইল ভিজুৱেল হওক সেই ভিজুৱেলত কিন্তু বহু কথাই আচলতে স্পষ্টভাৱে পোহৰলৈ আহিলে গতিকে সেইসমূহ ভিজুৱেলৰ ভিত্তিত তেওঁলোকে আৰক্ষী নিশ্চিত হৈছে যে এই আক্ৰমণত আল কায়দাৰ হাত আছে অৰ্থাৎ জেহাদী সংগঠনৰ হাত থাকিবই লাগিব জেহাদী সংগঠনৰ হাত নাথাকিলে এনেকুৱা ধৰণৰ কাৰ্য সম্পাদন বা সম্ভৱ নহয় কিন্তু আপুনি কোৱাৰ দৰে অকল যে বটদ্ৰৱাই নহয় হয়তো আৰু কোন অঞ্চলত বা কোন জিলাত এনেকুৱা ধৰণৰ টাৰ্গেট ল'ব পাৰে এইসমূহ আল কায়দাই এনেকুৱা ধৰণৰ যি লোকক সহযোগত গতিকে সেয়া কিন্তু এই মুহূৰ্তত ক'ব নোৱাৰি গতিকে আৰক্ষীয়ে একশ্যন মোডত আছে বা আৰক্ষী কোৱাৰ আৰক্ষী ইতিমধ্যে হস্ত মৰা দিছে ঠিকেই তেওঁলোকে এজেণ্টসমূহ নিয়োগ কৰিছে তেওঁলোকে যিকোনো মুহূৰ্তত এই ধৰণৰ যি কুটাঘাত যিহেতু আৰু যাতে দুৰ্ঘটনাই নহয় বা এনেকুৱা ধৰণৰ ঘটনা যাতে অসমত
দ্বিতীয়বাৰ নহয় গতিকে তাৰ বাবে তেওঁলোকে সম্পূৰ্ণ প্ৰস্তুত হৈ দিছে আপুনি কোৱাৰ দৰে হয়তো আৰু ক'ৰবাত এনেকুৱা ধৰণৰ স্লিপাৰ চেল নিয়োগ কৰিব পাৰে স্লিপাৰ চেলৰ সহায়ত এনেকুৱা ধৰণৰ মানুহৰ মনসমূহ ডাইভাৰ্ট কৰি তেওঁলোকক এনেকুৱা ধৰণৰ কামত লিপ্ত কৰাব পাৰে গতিকে সেইসমূহ দিশ চাই আছে তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছে গতিকে পৰৱৰ্তী সময়ত কিমান সফল হয় বা এইসমূহ কিমান আকৌ এনেকুৱা ধৰণৰ ঘটনা হয় নেকি সেই সকলো কিন্তু লক্ষণীয় হৈ পৰিব গীতাশ্ৰী নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই যিখিনি আমাক ভাস্কৰে ক'লে যে যি ধৰণে আৰক্ষীয়ে গোটেই দিশটো চাইছে সেয়া সঁচাকৈ এই মুহূৰ্তত এটা চিন্তাৰ বিষয় আৰক্ষীয়ে যিহেতু কথাখিনি উল্লেখ কৰিছে ডিজিপি গৰাকীয়ে কৈছে যি নহওক ভাস্কৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ বিদায় লওঁ আপোনাৰ পৰা কিন্তু যি ঘটনা ঘটি গ'ল এতিয়া কিন্তু সঁচাকৈ চিন্তাৰ কাৰণ আৰু থানা জ্বলাই দিয়া হৈছিল গোটেই দেশতে চাঞ্চল্য সৃষ্টি কৰি এই মুহূৰ্তত সেই ভিজুৱেলছ আমি পুনৰ দেখুৱাইছোঁ আপোনালোকক দপদপাই কি ধৰণে জুইকুৰা চলি আছিল ইফালে মুখ্যমন্ত্ৰীগৰাকীৰ এটা আমি গুৰুত্বপূৰ্ণ ভাষ্যলৈ আহিম অসমতে এতিয়া ভগনীয়া হ'বলৈ গৈ আছে থলুৱা দিল্লীত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এটা চাঞ্চল্যকৰ মন্তব্য বটদ্ৰৱা কাণ্ডৰ প্ৰতিক্ৰিয়া হিচাপে মুখ্যমন্ত্ৰীগৰাকী অসমৰ বহু জিলাত ভাৰতীয় লোক সংখ্যালঘু হোৱা বুলি মন্তব্য কৰিছে ৰাজ্যৰ প্ৰায় 12খন জিলাত এতিয়া ভাৰতীয় মূল নাগৰিক সংখ্যালঘু হোৱাৰ তথ্য মুখ্যমন্ত্ৰীগৰাকীয়ে তুলি ধৰিছে অসমত এতিয়া ভগনীয়া হ'বলৈ গৈ আছে থলুৱাৰ বাবে সংকট নামি আহিছে বুলি মুখ্যমন্ত্ৰীৰ এক তাৎপৰ্যপূৰ্ণ মন্তব্য দিল্লীত আয়োজিত এক অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই চাঞ্চল্যকৰ কথাখিনি উল্লেখ কৰিলে যে বটদ্ৰৱা কাণ্ডৰ প্ৰতিক্ৰিয়া হিচাপে মুখ্যমন্ত্ৰীয়ে অসমৰ বহু জিলাত ভাৰতীয় যিসকল লোক বা ভাৰতীয় মূলৰ যিসকল লোক ভাৰতীয় থলুৱা লোকসকল সংখ্যালঘু হোৱা বুলি মন্তব্য কৰিছে ৰাজ্যৰ প্ৰায় 12খন জিলাত এতিয়া ভাৰতীয় মূল নাগৰিক সংখ্যালঘু হোৱাৰ তথ্য তুলি ধৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ ভাষ্য আগবঢ়াম कल ऐसा एक घटना हुआ कि असम में हमारा अनफॉर्चुनेटली इन मेनी ऑफ डिस्ट्रिक्ट टुडे वी आर इन माइनॉरिटी व्हेन वी सेड वी आर इन माइनॉरिटी भारतीय लोग ही माइनॉरिटी है जो माइग्रेटेड है दे आर मेजॉरिटी वी आर माइनॉरिटी कल ऐसा ही एक थाना में कोई लोगों ने अटैक किया थाना को बर्न डाउन किया तो जैसे रेस्पॉन्स देना था हम रातों रात में दे दिया हूं और मेरा लगता है आगे हिम्मत नहीं करेगा हमारा 12 डिस्ट्रिक्ट में वी आर माइनॉरिटी जब हमें माइनॉरिटी बोलता हूं तो जो भारत का मूल निवासी है दे आर इन माइनॉरिटी नाउ टेक्निकली किसका पास भारतीय नागरिकता है नहीं है दीज आर मैटर ऑफ डिबेट लेकिन प्राइमा फेसी भारत का मूल जातियों जो होता है दे आर इन माइनॉरिटी नाउ आगे जाके वो लोग का पास काफ़ी लैंड एनक्रोचमेंट में है और लैंड एनक्रोचमेंट का साथ साथ एक डिजाइन होता है कि अगर इस चुनाव में आप 40 कॉन्स्टिट्यूएंसी में आप है नेक्स्ट में आप थोड़ा सा एक्सपांड करके नज़दीक वाला और पास में चला जाइए तो हमने अभी हमारा जो आइडिया है लगभग 16 कॉन्स्टिट्यूएंसी ऑफ असम इज इन देयर रडार धीरे धीरे वहाँ जा रहा है तो वहाँ से ये लोगों को जो भी इलीगल है वो लोग को हटाना ये एक हमारा काम है पहला साल में आउट ऑफ दैट 16 कॉन्स्टिट्यूएंसी 4 कॉन्स्टिट्यूएंसी में हमें हमारा ऑब्जेक्टिव हमने फुलफिल कर चुका हूँ और आगे जाके करना है और हम लोग करते रहेगा और अभी उसमें मेरा लगता है कम से कम असम में 1-1.5 लाख हेक्टेयर तो जमीन होगा ही होगा जहाँ में कंप्लीट इलीगल ऑक्यूपेशन है মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য ইতিমধ্যে শুনিছে সংযুক্ত হৈছোঁ আমি আমাৰ জ্যেষ্ঠ সাংবাদিক শংকৰ দত্তৰ সৈতে শংকৰ দত্ত মুখ্যমন্ত্ৰীগৰাকীয়ে খুব তাৎপৰ্যপূৰ্ণ ভাষ্য এটা দাঙি ধৰিছে কি ধৰণে চাইছে গোটেই কথাখিনি গোটেই ঘটনাটোত প্ৰথমতে আপুনি যদি এই গোটেই যি বক্তব্য তেওঁ আগবঢ়াইছে এই গোটেই বক্তব্য তেওঁ বটদ্ৰৱা কাণ্ডৰ প্ৰতিক্ৰিয়া হিচাপে তেওঁ আগবঢ়াইছে বটদ্ৰৱা কাণ্ডত সোধা হৈছিল যে তেওঁ প্ৰশ্ন কৰিছে বটদ্ৰৱা কাণ্ডৰ কি কাৰণ হ'বলৈ পালে তেতিয়া মুখ্যমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিলে যে অসমৰ বহু ঠাইত অসমৰ বিশেষকৈ 12খন জিলাত যিসকল আমাৰ থলুৱা খিলঞ্জীয়া লোক আছে সেই খিলঞ্জীয়া লোকসকলে ক্ৰমাৎ সংখ্যালঘুত পৰিণত হৈ পৰিছে আৰু
ইয়াৰ লগতে যিখিনি প্ৰব্ৰজনকাৰী বিশেষকৈ অন্য ঠাইৰ পৰা অহা সেইসকল ইয়াত সংখ্যাগৰিষ্ঠতা হৈছে আৰু এই সংখ্যাগৰিষ্ঠতাৰ হিচাপতে অসমৰ বহু ঠাইত অপৰাধজনিত ঘটনা সংঘটিত হৈ আছে আৰু তাৰ ফলতে এনেধৰণৰ যি হিংসাত্মক ঘটনা বা অপৰাধজনিত ঘটনা সংঘটিত হৈছে আৰু এনেধৰণৰ ঘটনাবিলাক চৰকাৰেও অতি গুৰুত্ব সহকাৰে লৈ যিবিলাক সংখ্যালঘু সমষ্টি আছে বিশেষকৈ থলুৱা সংখ্যালঘু হ'বলৈ গৈ আছে সেইবিলাক তাত এটা প্ৰতিকাৰ তেওঁলোকে এটা প্ৰতিৰোধমূলক এটা ভেটিবলৈ চেষ্টা চলাইছে ৰাজ্য চৰকাৰে সেই কথা স্পষ্টভাৱে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে উল্লেখ কৰিছে কালি আমি যিটো এটা ডিজিপিৰ এটা বক্তব্য পাইছিলো যে এই গোটেই বটদ্ৰৱা কাণ্ডত মৌলবাদীৰ হাত থকাৰ এটা সন্দেহ ব্যক্ত কৰা হৈছে আৰু বিভিন্ন ধৰণৰ ফুটেজে ব্যক্ত কৰিছে যে তাত বিভিন্ন অপৰাধী জড়িত হৈ আছে এই গোটেই ঘটনাটোত গতিকে এই মৌলবাদীৰ কথা ইংগিত দিয়া হৈছে বা এটা অন্য কিছুমান যি অপৰাধজনিত ব্যক্তি আছে যিবিলাক হয়তো এই প্ৰব্ৰজনকাৰী লোকৰ সৈতে সম্পৰ্ক আছে তেনেধৰণৰ ঘটনাৰ পিছত মুখ্যমন্ত্ৰী এই মন্তব্য স্পষ্টভাৱে মুখ্যমন্ত্ৰীয়ে যিটো কৈছে যে সংখ্যালঘু হ'বলৈ গৈ আছে থলুৱাসকল এই গোটেই দুইটা বক্তব্যৰ এটা মিল আছে আৰু ই নিশ্চিতভাৱে উদঙাই দিছে যে এই কাণ্ড থলুৱা লোকসকলৰ দ্বাৰা সংঘটিত হোৱা নাই বাহিৰৰ পৰা একাংশ দুষ্কৃতিকাৰী অসমত সোমাইছে আৰু যদি এনেধৰণৰ কাণ্ড হয় বিশেষকৈ তাত যি বটদ্ৰৱা আমি যদি অপৰাধৰ ইতিহাস আমি চাবলৈ যাওঁ তাত বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা প্ৰায় সংঘটিত হৈ থাকে আৰু কোনো ধৰণৰ যদিও আজিলৈকে তাত জেহাদী ধৰণৰ বা মৌলবাদী ধৰণৰ দুষ্কাৰ্য ইতিমধ্যে হোৱাৰ আমি তথ্য পোৱা নাই সাধাৰণতে গৰু চুৰি বা এনেকুৱা ধৰণৰ যি ধৰ্ষণ লুটপাট হত্যা এনেধৰণৰ হিংসাত্মক সৰুসুৰা ঘটনা সংঘটিত হৈ থাকে আৰু এই ঘটনাই গোটেই অসমখন অশান্ত কৰি ৰাখে আৰু অসমখন অশান্ত কৰি ৰাখিলে আমাৰ যি ৰাজ্যৰ স্থিতাৱস্থা বা ৰাজ্যৰ যি শান্তি সেয়া বিঘ্নিত হয় ৰাজ্যৰ উন্নয়নতো প্ৰভাৱ পৰে গতিকে এনেধৰণৰ সমষ্টিসমূহত যি সংখ্যালঘুসকলে অসম চৰকাৰ বা অসমৰ উন্নয়নৰ যি ভেটিটো সেইটো শিথিল কৰিবলৈ চেষ্টা চলাই আছে ইয়াত হয়তো এই মৌলবাদীজনিত কাৰ্যকলাপৰো এটা লিংক থাকিব পাৰে কাৰণ মৌলবাদীসকলে এনেধৰণে চেষ্টা চলাই থাকে যাতে ৰাজ্যখন অশান্তি হৈ থাকিলে তেওঁলোকৰ সুবিধা হয় মৌলবাদী কাৰ্যকলাপ সংঘটিত কৰিবলৈ কাৰণ তাত বিভিন্ন মনোযোগ ব্যাহত হয় আৰক্ষী প্ৰশাসনৰ গতিকে এনেধৰণৰ ঘটনাত মৌলবাদীসকলৰ কাৰ্যকলাপ জড়িত থাকিব পাৰে আৰু গোটেই ঘটনাটো চৰকাৰে সেইটো ধৰণে গুৰুত্ব সহকাৰে চাইছে আৰু বিশেষকৈ নথি-পত্ৰ জ্বলাই দিয়া যিটো ঘটনা আমি প্ৰথমতে আমি নিউজ 18 আমি পোহৰলৈ আনিছিলো যে ইয়াত তৃতীয় শক্তি জড়িত থাকিব পাৰে ইয়াত দুষ্কৃতিকাৰী জড়িত থাকিব পাৰে গতিকে গোটেই ঘটনাবিলাকে এটা নিৰ্দিষ্ট দিশলৈ লৈ গৈ আছে যে ইয়াত এটা পৰিকল্পনা হয়তো জড়িত আছে একাংশ দুষ্কৃতিকাৰীয়ে একেবাৰে তেওঁলোকে পূৰ্বৰ পৰা অত্যন্ত কৌশলীভাৱে এই থানাখন জ্বলাই দি এটা অপৰাধৰ ইতিহাস মুচি দিবলৈ চেষ্টা চলাইছিল অতি ভয়ংকৰ চেষ্টা চলাইছিল যদি এই ধৰণে কথাবোৰ আগবাঢ়িছিল এই মুহূৰ্তত বিদায় লম ধন্যবাদ জ্ঞাপন কৰিছোঁ শংকৰ দত্ত আমাক আপুনি জনালে কথাখিনি কি ধৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে চাইছে বা চৰকাৰৰ যিটো পদক্ষেপ সেয়া কি ধৰণে স্পষ্ট কৰা হৈছে সময় হৈছে এইখিনিতে আন এটা চমু বিৰতিৰ স্টিল এনেকৈ পৰে মাইথন স্টিল এনেকৈ পৰে ধমকৈ নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা
বটদ্ৰৱা থানা আক্ৰমণ কাণ্ডৰ আন এক অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষী আৰু হয়তো অধিক এই তালিকাখন দীঘলীয়া হ'ব অধিক লোকক আৰক্ষীয়ে বিচাৰি আছে যিহেতু ভিডিঅ' ফুটেজত বহুকেইজনক দেখা গৈছিল নিশা দিঙত আৰক্ষী আটক কৰিছে অভিযুক্ত ইমান আলিক আৰু ইমানৰ পৰা আৰক্ষীয়ে পিষ্টল লগতে চাৰিটা গুলী নিচাজাতীয় সামগ্ৰী আদি উদ্ধাৰ কৰিছে আৰু এই ধৰণে আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে পাঁচজনক গ্ৰেপ্তাৰ কৰিছে এই পাঁচজনক আৰক্ষীৰ 5 দিনৰ জিম্মালৈ দিয়া হৈছে গোটেই ঘটনাটোৱে যথেষ্ট প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে আনহাতে ৰাজনৈতিক প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে বিভিন্ন দলে বিভিন্ন মন্তব্য কৰিছে এফালে যদি বিচৰা হৈছে সফিকুল ইছলাম যিজন যুৱকৰ মৃত্যু ঘটিছিল সেই সফিকুল ইছলামৰ মৃত্যুৰ কাৰণ কি হেয়া জানিবলৈ যদি উচিত তদন্তৰ দাবী যদি উত্থাপন হৈছে বা সেই কিয় মৃত্যু খাবতিবলগীয়া হ'ল সেই কথা যদি উত্থাপন হৈছে আনহাতে আকৌ দেখা গৈছে যে SIT গঠন কৰা হৈছে আৰক্ষীৰ ফালৰ পৰা আৰু তাত জেহাদী এলিমেণ্টৰ পৰা আৰম্ভ কৰি কি ধৰণৰ তাত কামকাজবোৰ চলিছিল বটদ্ৰৱাত যে এই ঘটনাটো কৰিলে এই গোটেইবোৰৰ বাবে আৰক্ষীয়ে নিজাববীয়াকৈ এটা জোৰদাৰ গতি তদন্ত আৰম্ভ কৰিছে পাঁচ অভিযুক্ত 5 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ইতিমধ্যে জনাইছো আৰু দাউকৈ চলিছিল আমি সেই ভিজুৱেলছ আপোনালোকক দেখুৱাইছো নিউজ 18 আমি প্ৰথমে সেই ভিজুৱেলছ আপোনালোকক দেখুৱাইছো যে কি ধৰণে ফাইল প্ৰথমে জ্বলাই দিয়া হৈছিল কাগজপত্ৰ নথিপত্ৰবোৰ জ্বলাই দিয়া হৈছিল স্বাভাৱিকতে তাত হয়তো তেনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰক্ষীৰ হাতত আছিল যিভাৱে ফাইলখিনি জ্বলাই দিয়া হৈছিল আৰু ফাইল জ্বলাই দিয়াৰ পিছত তাৰ পিছত থানাখনত অগ্নিসংযোগ কৰা হৈছিল তাৰ পৰা অনুমান কৰিব পাৰি যে কি টাৰ্গেট আচলতে লৈ আহিছিল এই দুষ্কৃতিকাৰীৰ গোটে ৰেমোটত আমি সংযুক্ত হৈছো আমাৰ নগাঁও সাংবাদিক নীলোৎপল বৰাৰ সৈতে নীলোৎপল শেহতীয়া খবৰ কি আছে প্ৰশাসনৰ আৰু উচ্ছেদ চলিব নেকি নিশ্চয়কৈ আৰু উচ্ছেদ চলাৰ কথা নিশ্চয় আছে ইতিমধ্যে প্ৰশাসনে যদি স্পষ্ট কৰিছে কিন্তু আমাৰ লগত কংগ্ৰেছৰ এটা সজাতি দল আজি বটদ্ৰৱালৈ আহিছে আমি সেই শিৱামণি বৰা আছে বটদ্ৰৱাৰ বিধায়িকা আব্দুল বাদুল খণ্ডকাৰ আছে অভয়াপুৰ উত্তৰ বিধায়ক আৰু লগতে ৰাণা গোস্বামী আছে নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰা ডাঙৰীয়া আছে আমি সকলোৰে সৈতে কথা পাতিম যদি বাহিৰলৈ আহে কিছু সুবিধা হ'ব বাইদেউ ভিতৰত নিশ্চয়কৈ আমি দেখুৱাই আছো বৰ্তমান ইয়াত যিহেতু কিছু কাৰিকৰী অসুবিধা আছে গীতাশ্ৰী কিন্তু এটা কথা ক'ব লাগিব যে বৰ্তমান আমি দেখুৱাই আছো যে ইয়াত কংগ্ৰেছৰ এটা সজাতি আহি উপস্থিত হৈছে তেওঁলোকৰ আমি ভাষ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰা ডাঙৰীয়া আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম সুৰেশ বৰা ডাঙৰীয়া কিছু বাহিৰলৈ আহিবলৈ অনুৰোধ জনাম তেওঁৰ পৰা আমি জানিম কাৰণ যিহেতু কংগ্ৰেছৰ যি সজাতি দল এটা আহিছে আৰু আমি দেখুৱাই আছো বৰ্তমান পৰিৱেশ দেখুৱাই আছো নগাঁও আমি আৱৰ্ত অৱনৰ পৰা দেখুৱাই আছো বটদ্ৰৱাত তেওঁলোকে আজি যাব আৰু দাদা আপোনাৰ পৰা জানিব চেষ্টা কৰিম আজি ইতিমধ্যে বটদ্ৰৱালৈ কংগ্ৰেছৰ এটা সজাতি দল যাব যি বটদ্ৰৱা থানা আক্ৰমণ কৰা হৈছিলে আৰু তাৰপিছতে অভিযুক্ত ঘৰত উচ্ছেদ চলোৱা হৈছে ৰাণা গোস্বামী ডাঙৰীয়া আহি পাইছেহি কি ক'ব দাদা আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই বটদ্ৰৱাৰ যি ঘটনাসমূহ হৈছে এটাইকেইটা ঘটনাৰ কাৰণে এটা আমাৰ স্বজাতি দল হিচাপে এটা টীম তৈয়াৰ কৰি দিছে আমাৰ কাৰ্যকৰী সভাপতি এক্সিকিউটিভ প্ৰেছিডেণ্ট ৰাণা গোস্বামী ডাঙৰীয়াৰ নেতৃত্বত থাকিব নেতৃত্বত তাৰপিছতে আমাৰ স্থানীয় বিধায়িকা আমাৰ শিৱামণি বৰা বাইদেউ থাকিবই নীলোৎপল আমি বিদায় ল'ব লাগিব আপোনাৰ পৰা এই মুহূৰ্তত আমাক সময় অনুমতি নিদিয়ে কিন্তু এই ধৰণে কংগ্ৰেছৰ সজাতি দলটো গৈছে গোটেই বিষয়টোলৈ উত্থাপন কৰিবলৈ নগাঁও থানাত উপস্থিত হৈছে আমি বিদায় লৈছো আপোনাৰ পৰা আৰু এই ধৰণে নগাঁৱত দেখা গৈছে প্ৰতিক্ৰিয়াৰ অব্যাহত আছে বটদ্ৰৱা কাণ্ডৰ পিছতে ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ সাধাৰণ ষ্টীল